আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস ৰাজ্যজুৰি উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ঐতিহাসিক গৌৰীপুৰতো এক বৰ্ণাঢ্য এক কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৭ সংখ্যক গণৰাজ্য দিৱস। গৌৰীপুৰ পৌৰসভাৰ উদ্যোগত ৰজাঘৰীয়া মহামায়া খেলপথাৰত আয়োজন কৰে গণৰাজ্য দিৱস। কাৰ্যসূচী মতে পতাকা উত্তোলন কৰাৰ লগতে পৌৰসভাৰ কেইগৰাকী কৰ্মচাৰীক মানপত্ৰ প্ৰদান কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ। পোনপ্ৰথমে মই গৌৰীপুৰবাসী হৈ গোটেই অসমবাসী ভাৰতবাসী গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে আজি আমি গৌৰীপুৰ পৌৰসভাৰ তৰফৰ পৰা আজি চেৰিমনিয়েল ইয়াত মহামায়া ফিল্ডত পতাকা উত্তোলন কৰিলোঁ আৰু ইয়াৰ লগতে ইয়াত উপস্থিত আছিল গৌৰীপুৰ হোমবাসী ৰাইজ ইয়াত উপস্থিত আছিল আৰু ইয়াত আমাৰ বহুতো প্ৰগ্ৰাম হৈ আছে।